বিশ্বনাথত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰাক্ষণত বিজেপিত খহনীয়া। বিশ্বনাথলৈ মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰাক্ষণত বিশ্বনাথ বিজেপিত খহনীয়া। দেওবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে সত্য বিজেপি ত্যাগী নেতা তথা বিজেপিৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ডাঃ ৰঞ্জন গগৈয়ে। বিশ্বনাথৰ পাভৈ মণ্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত এক বৃহৎ যোগদান কাৰ্যসূচীত সত্য বিজেপি ত্যাগী নেতা ডাঃ ৰঞ্জন গগৈয়ে সহস্ৰাধিক সমৰ্থকক লগত লৈ সমদল কৰি আহে যোগদান কাৰ্যসূচীলৈ। কংগ্ৰেছ দলৰ নেতাকৰ্মীয়ে বিপুলভাৱে পুষ্পবৃষ্টি ফুলে ডগৰে আদৰণি জনায় নেতাগৰাকীক। কংগ্ৰেছ দলত যোগদান কৰাৰ পিছত ডাঃ ৰঞ্জন গগৈয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰি 2026 চনৰ পূৰ্বে বিজেপি মুক্ত বিশ্বনাথ গঢ়াৰ সংকল্প লয়। অন্যান্য পিছপৰা শ্ৰেণী আয়োগৰ প্ৰাক্তন উপাধ্যক্ষ তথা বিশ্বনাথ জিলাৰ বিজেপিৰ প্ৰাক্তন উপসভাপতি ডাঃ ৰঞ্জন গগৈৰ বিশ্বনাথত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ প্ৰাক্ষণত সহস্ৰাধিক সমৰ্থক লগত লৈ কংগ্ৰেছ দলত যোগদান কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে। হয়, মই ভাৰতীয় জনতা পাৰ্টিত বহুত দিন ধৰি কাম কাজ কৰি আছিলোঁ। মই ভাৰতীয় জনতা পাৰ্টি বিশ্বনাথ জিলাৰ দুবাৰ উপসভাপতি আছিলোঁ, এবাৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। মই প্ৰায় 12 বছৰ ষ্টেট এক্সিকিউটিভ মেম্বাৰ হৈ আছিলোঁ আৰু অসমৰ বিভিন্ন জিলাত 8খন জিলাত মই প্ৰভাৰী হিচাপে কাম কৰিছিলোঁ। ঢকুৱাখানা, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, ওদালগুৰি, কোকৰাঝাৰ, গোৱালপাৰা আদি জিলাসমূহত প্ৰভাৰী হিচাপে কাম কৰিছিলোঁ আৰু বহুত নিষ্ঠা সহকাৰে কাম কৰিছোঁ। কিন্তু বৰ্তমান দেখিবলৈ পাইছোঁ যে বৰ্তমান বিজেপিৰ কিছুমান নেতৃস্থানীয় নেতা ঊৰ্ধ্বতম নেতা কিছুমানে আমাৰ তৃণমূল পৰ্যায়ৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক গুৰুত্ব নিদিয়ে বা পুৰণা কাৰ্যকৰ্তাসকলক গুৰুত্ব নিদিয়ে। লবি চলি আছে আৰু গুৰুত্ব নিদিয়াৰ কাৰণে মই এইবিলাক কথা একেবাৰে ভাল নাপাওঁ। ইয়াৰ উপৰিও বিজেপি নেতৃত্বত যিখন চৰকাৰ চলি আছে এই চৰকাৰখনত যদিও কেইটামান ভাল কাম কৰিছে, একেবাৰে নাই কৰা বুলি কোৱা নাই আমি, চাকৰিবিলাক বিনামূলীয়াকৈ দিছে বা কৰাপশ্যন নোহোৱাকৈ দিছে, কিন্তু বিভিন্ন বিভাগত যিবিলাক কমিশ্যন আৰু কৰাপশ্যন চলি আছে এইবিলাক আমি একেবাৰে সহ্য কৰিব নোৱাৰোঁ। কোনো ভাৰতীয় জনতা পাৰ্টীয়ে কৰ্মীয়ে বা অন্যান্য ঠিকাদাৰসকলে কেতিয়াও কোনো এটা কাম কমিশ্যন নিদিয়াকৈ নাপায়। প্ৰত্যেকে কমিশ্যন দিব লাগে আৰু বিভিন্ন বিভাগত ইমান কৰাপশ্যন চলিছে। উদাহৰণস্বৰূপে যদি ব্লকবিলাকত আপোনালোকে চাই, ব্লকবিলাকত অবাধ দুৰ্নীতি, এনৰেগা নামত অবাধ দুৰ্নীতি চলি আছে। কোনো এজন কৰ্মীয়ে পইচা নিদিয়াকৈ এটাও এনৰেগা কাম নাপায়। গতিকে এইবিলাক ইমান দুৰ্নীতি, কৰাপশ্যন, কমিশ্যন মই সহ্য কৰিব নোৱাৰাৰ কাৰণে ব্যক্তিগতভাৱে মই ভাৰতীয় জনতা পাৰ্টী দলটো ত্যাগ কৰিলোঁ আৰু আজি ভাৰতীয় জাতীয় কংগ্ৰেছত মই যোগদান কৰিছোঁ আনুষ্ঠানিকভাৱে। তাৰপিছত আপোনাৰ কিবা পৰিকল্পনা আছে নেকি আৰু বিশ্বনাথত বিজেপি মুক্ত কৰাৰ কথা কৈছে আপুনি? নহয়, চাওক, মই বৰ্তমান ভাৰতীয় জাতীয় কংগ্ৰেছত আজি যোগদান কৰিছোঁ। মোৰ লক্ষ্য আৰু উদ্দেশ্য হ'ব আমাৰ বিশ্বনাথত 229টা বুথ সমিতি আছে, 24খন মণ্ডল আছে, এখন পৌৰসভা আছে আৰু আমাৰ 3খন ব্লক সমিতি আছে। বিশ্বনাথ ব্লক সমিতি, হাকুমথা ব্লক সমিতি আৰু বিশ্বনাথ টাউন ব্লক সমিতি আৰু আমাৰ 24টা মণ্ডল সমিতি আছে আৰু 229টা বুথ সমিতি আছে। মোৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলটো আমি তৃণমূল পৰ্যায়ৰ পৰা শক্তিশালী কৰিবলৈ হ'লে আমি 229টা বুথ সমিতি আমি বনাব লাগিব শক্তিশালীভাৱে। আমি 24খন মণ্ডল সমিতি আমি শক্তিশালীভাৱে বনাব লাগিব, 3খন ব্লক সমিতি আমি শক্তিশালী কৰিব লাগিব আৰু শক্তিশালী কৰি আগন্তুক দিনত আমি বিশ্বনাথত আমি ভাৰতীয় জাতীয় কংগ্ৰেছ শক্তিশালী কৰি তুলিম। আৰু মোৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে বিশ্বনাথটো আমি বিজেপি মুক্ত কৰা, বিজেপি মুক্ত বিশ্বনাথ। ইয়াতে কংগ্ৰেছৰ নেতা কৰ্মীসকলে দপদপাই থাকিব আৰু বিজেপি নেতা কৰ্মীসকলক আমি সকলো কংগ্ৰেছলৈ লৈ আহিম আৰু ইয়াতে আমাৰ বিজেপি মুক্ত বিশ্বনাথ কৰাই মোৰ লক্ষ্য আৰু উদ্দেশ্য। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।